এই নিয়োগৰ পদ্ধতি জড়িত হয় অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট, অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ, নগাঁও। ইমেইল ID হৈছে dswonag2017@gmail.com। টেম্পৰাৰী আৰু কণ্ট্ৰেক্টুৱেল চাকৰি সংকল্প HEW আণ্ডাৰ মিছন শক্তি অফ মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। ইয়াত পদ খালী হৈছে। সেই পদ খালীৰ নামটো হৈছে একাউণ্ট এছিষ্টেণ্ট আৰু ডেটা এণ্ট্ৰি অপাৰেটৰ, দুটা পদ খালী। আপোনালোকৰ নটিফিকেশ্যন এপ্লিকেশ্যন পঠাই দিব লাগিব 31 জুলাইৰ আগে 5টা বজাৰ আগে। একাউণ্ট এছিষ্টেণ্ট এটা পদ খালী, 19,000 টকা প্ৰতি মাহে ৰেমুনেশ্যন লাভ কৰিব। গ্ৰেজুৱেশ্যন হ'লেই হ'ল, আৰু নহ'লে ডিপ্ল'মা ইন একাউণ্টছ বা বেলেগ ডিচিপ্লিনত যদি একাউণ্ট এজ এ ছাবজেক্ট আছে তেতিয়াও হ'ব। 3 বছৰ এক্সপিৰিয়েঞ্চ, গভমেণ্ট বা নন গভমেণ্ট হ'লেও হ'ব। বয়স 38 বছৰ 1/4/2025লৈকে। ডেটা এণ্ট্ৰি অপাৰেটৰ এটা পদ খালী, 10,400 টকা লাভ কৰিব। গ্ৰেজুৱেশ্যন হ'লেই হ'ল, আৰু কম্পিউটাৰ নলেজ লাগে, IT নলেজ। মিনিমাম 3 বছৰ এক্সপিৰিয়েঞ্চ, ডেটা মেনেজমেণ্ট, প্ৰচেছ ডকুমেণ্টেশ্যন, ৱেব বেছড ৰিপৰ্টিং ফৰ্মেট, ষ্টেট বা ডিষ্ট্ৰিক্ট লেভেল, গভমেণ্ট হ'লেও হ'ব, নন গভমেণ্ট হ'লেও হ'ব, মানে প্ৰাইভেট হ'লেও হ'ব, কেছ নাই। IT বেছড অৰ্গেনাইজেশ্যন হ'লেও হ'ব। বয়সটো মেক্সিমাম 38 বছৰ 1/4/2025লৈকে। আৰু আপোনালোকে আপোনালোকৰ ডিউলি ফিল আপ এপ্লিকেশ্যন ফৰ্ম লগত ছেল্ফ এটেষ্টেড কপি, যিমান চাৰ্টিফিকেট আছে মেট্ৰিকৰ পৰা আৰম্ভ কৰি সকলো তথ্য, এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ, কাষ্ট, SC ST OBC হ'লে এক্সপিৰিয়েঞ্চ পঠাই দিয়ক। কেণ্ডিডেটছ উইল হেভ টু প্ৰডিউচ দ্য অৰিজিনেল চাৰ্টিফিকেট। ইণ্টাৰভিউ সময়ত অৰিজিনেল ডকুমেণ্ট দেখাব লাগিব। TA দিয়ে নিদিয়ে ইণ্টাৰভিউৰ কাৰণে। আৰু ইয়াত কৈছে যে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, স্কিল টেষ্ট হ'ব। এইটো মই পঢ়ি দিছোঁ। Candidates will be eligible only within their own district. No applicant will be considered for a welfare officer, Nagaon, as well as from all the offices of the Child Development Project officers within Nagaon district. The selection will be on the basis of written test, skill test হ'ব। Shortlisted candidate সকলক মাতিব, আৰু ৰিটেন স্কিল ভাইবা ভোজ তেওঁলোকে দিব লাগিব। ভাইবা ভোজে ইমেইল ID যোগে তেওঁলোকে মানে এপ্লিকেশ্যন ফৰ্মত ইমেইল ID যাতে তাত লিখি দিয়ে ভালকৈ। আৰু টাইম উকলি গ'লে গ্ৰহণ কৰা নহ'ব, আৰু যিকোনো পষ্টেল দিলেও তেওঁলোকে গ্ৰহণ নকৰে। ধন্যবাদ।